ফ্ৰেণ্ডসকল, আজিৰ এই ভিডিঅ'টো অলপ ব্যতিক্ৰমে ধৰণৰ প্ৰস্তুত কৰা হৈছে। তো এই ভিডিঅ'টোৰ যোগেদি আগন্তুক দিনত যে আপোনালোকৰ SSA আৰু DEEৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ পাবলৈ গৈ আছে, সেই বিজ্ঞাপনখিনি যে ওলাব তাত কিমানখিনি পোষ্ট ওলোৱাৰ চান্স আছে বা কিমানখিনি ওলোৱাৰ সম্ভাৱনা আছে, এইখিনিক লৈ মোৰ নিজৰ কথা বা নিজৰ মন্তব্য মই আপোনালোকলৈ শ্বেয়াৰ কৰিম। আৰু আপোনালোকৰ ফালৰ পৰা হয়তো আপোনালোকৰ মনৰ কথা যে কিমানখিনি ওলোৱাৰ সম্ভাৱনা আছে বা কিমানখিনি ওলাব বা আপোনালোকৰ দাবী বা ডিমাণ্ড কিমানখিনি দিব লাগে ভেকেন্সি আপোনালোকৰ কাৰণে বা কিমানখিনি পোষ্ট দিলে আপোনালোকৰ ফালৰ পৰা বেছিভাগেই চাকৰি পাবলৈ সক্ষম হ'ব। তো এনেকুৱা মন্তব্য আপোনালোকে হয়তো জনাব। আৰু মোৰ মতে আগন্তুক দিনত যিটো মানে টেটৰ ছেকেণ্ড ফেজৰ নিযুক্তিত DEE আৰু SSৰ কিমানখিনি পোষ্ট দিয়াৰ চান্স আছে, মই এক্সপেক্টেড এটা মানে মন্তব্য কৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তো ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয়কৈ শুনিব পাৰিছে, যোৱাকালি আমাৰ শিক্ষামন্ত্ৰী শ্ৰীযুত ৰণোজ পেগুচা ডাঙৰীয়াই স্পষ্ট কৰি কৈছে প্ৰাগ নিউজৰ মাধ্যমত যে আপোনালোকৰ যিটো টেটৰ ছেকেণ্ড ফেজ এইখিনি নিশ্চিত। তো ইয়াত কিন্তু DEE আৰু SSৰ কথা কোনো মেনশ্যন নাছিলে, কিন্তু এইখিনি মেনশ্যন আছিলে যে ছেকেণ্ড ফেজৰ বিজ্ঞাপন অচিৰেই প্ৰকাশ পাব, এইখিনি মানে নিশ্চিত। যিহেতু গুণোৎসৱৰ কাম বহুখিনি ঠাইত বাকী আছে, তো আপোনালোকে নিশ্চয়কৈ জানে চাগে এইবাৰ হয়তো আগতীয়াভাৱেই বানপানীটো অলপ মানে ভয়ংকৰ ৰূপ মানে ধাৰণ কৰিছে। তো যাৰ বাবে ঠাই বিশেষে যিটো গুণোৎসৱৰ কাম মানে চম্ভালি লৈ যাব পৰা হোৱা নাই। তো যি কি নহওক বাৰু, আপোনালোকৰ যিটো বান আক্ৰান্ত আছে এইখিনি হয়তো মানে স্থগিত হোৱাৰ পিছে আপোনালোকৰ টেটৰ যিটো ছেকেণ্ড ফেজ আছে তাৰ তুমুল কাম কাজ আৰম্ভ হ'ব। তো আপোনালোকে নিশ্চয়কৈ শুনিব পাৰিছে এইখিনি। তো যি কি নহওক ফ্ৰেণ্ডসকল, আপোনালোকে এইখিনিও ভালকৈ জানে যে বহুতো স্কুল আছে যে এনেকুৱা য'ত অকল এটা বা দুটা শিক্ষকৰ দ্বাৰাই এতিয়ালৈকে পৰিচালিত হৈ আছে। তো এনেকুৱা বহুতো ঠাইতে স্কুল আছে, যেনেকুৱা মোৰ ওচৰতে, মোৰ ঘৰৰ ওচৰতে তেনেকুৱা দুটা স্কুল আছে যে দুটা শিক্ষক মানে দুজন শিক্ষক এই সপ্তাহৰ ভিতৰতে মানে ৰিটায়াৰ্ড হ'ব। তেনেহ'লে যেতিয়া মানে শিক্ষক দুটা ৰিটায়াৰ্ড হ'ব, তাত কিন্তু শিক্ষকৰ প্ৰয়োজন আছে। এনেকুৱা নহয় অকল মোৰ ইয়াতে তেনেকুৱা, বহুখিনি ঠাইত তেনেকুৱা আছে য'ত মানে শিক্ষক ৰিটায়াৰ্ড হ'বলৈ গৈ আছে বা কোনোবা ঠাইত হয়তো এজন বা দুজন শিক্ষকৰে সেই স্কুলখন চলাই লৈ যাব লগা হৈছে, য'ত মানে ছাত্ৰৰ সংখ্যা বহুতেই বেছি। তো যাৰ বাবে সেই স্কুলবিলাকত শিক্ষক নিযুক্তি দিয়াটো বাধ্যতামূলক। যি কি নহওক ফ্ৰেণ্ডসকল, আমি কিন্তু জানিব পাৰিছোঁ যে বহুখিনি ঠাইতে তেনেকুৱা আছে যে কম সংখ্যক শিক্ষকৰ দ্বাৰাই বিদ্যালয় পৰিচালিত হৈ আছে, য'ত নেকি বহুত প্ৰব্লেম হৈ আছে, যাৰ বাবে শিক্ষক লোৱাটো জৰুৰী। আৰু যাৰ কাৰণে আজি হয়তো আমাৰ শিক্ষামন্ত্ৰী ছাৰ ডাঙৰীয়াও ইতিমধ্যে হয়তো এটা সিদ্ধান্ত লৈছে যে টেটৰ ছেকেণ্ড ফেজ এটা দিব লাগিব। তো যি কি নহওক ফ্ৰেণ্ডসকল, আমি কিন্তু জানো যে ৯,৩৫৪টা পদৰ নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈ গৈছে, কিন্তু সেই ৯,৩৫৪টা পদত তো নিযুক্তি দিছিলে, কিন্তু সেই সময়ত কিন্তু আপোনালোকে নিশ্চয়কৈ জানে অভাৰলেপিং এটা ৰৈ গৈছিলে, যাৰ কাৰণে মানে ভালেমান শিক্ষক মানে চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিলে। কিয়নো আপোনালোকে জানে ৯,৩৫৪টা পদৰ নিযুক্তি হৈছিলে, কিন্তু তাত এপ্ৰপ্ৰিয়েট আমি গণি চালে তাত দেখা গৈছিলে যে তাত প্ৰায় ৭,০০০মান কেণ্ডিডেটছে চাকৰি পাবলৈ সক্ষম হৈছিলে, কিন্তু তাত প্ৰায় ২৫০০মানৰ দৰে কেণ্ডিডেট চাকৰি পাবলৈ সক্ষম হোৱা নাই। তো মই ভাবোঁ যে DEৰ ফালত কিন্তু আপোনালোকে নিশ্চয়কৈ জানে, আৰু কিছুদিন আগতে আপোনালোকে নিশ্চয়কৈ চাইছিলে পেপাৰ যোগে যে ১৭,০৯৯টা পদ DEত মানে ভেকেঞ্চি হৈ আছে। কিন্তু ১৭,০৯৯টা পদ যে ভেকেঞ্চি হৈ আছে, ইয়াৰ পিছতে আৰু আপোনালোকে চালে গম পায় যে ইয়াতেও ৯,৩৫৪টা পদত কিন্তু আৰু ২৫০০মান অৰ্থাৎ ২৫০০মান কেণ্ডিডেটছ কিন্তু মানে চাকৰিত মানে সোমাব পৰা নাছিলে, কেৱল অভাৰলেপিঙৰ বাবে। তো এতিয়া কথা হ'ল ফ্ৰেণ্ডসকল, DEৰ ফালত কিন্তু বহুখিনি পদ ভেকেঞ্চি হৈ আছে, কিন্তু চৰকাৰে যদি ইচ্ছা কৰে মানে বহুখিনি পদ মানে দিব পাৰিব বিজ্ঞাপন হিচাপে, কিন্তু
কিমানখিনি দিয়ে এইখিনি কিন্তু জানিব পৰা নাযায়, কিয়নো এইখিনি যিহেতু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নোটিছ বা কোনো ধৰণৰ অফিচিয়েলভাৱে তেনেকুৱা মানে কথা শুনিব পৰা নাই যে ইমানখিনি পদ বিজ্ঞাপন হিচাপে প্ৰকাশ পাব। তো এইখিনিতে আইডিয়াৰ মাধ্যমত এক্সপেক্টেডভাৱে আমি ক'ব পাৰোঁ যে DEত ভালেখিনি পোষ্ট ভেকেণ্ট হৈ আছে যদিও মানে সিমান পোষ্ট দিয়াৰ কিন্তু চান্স এক্সপেক্টেড মতে মই কৈছোঁ। তো মোৰ মতে DEত কিন্তু হয়তো যেনেকুৱা ইয়াত 2500 মান আৰু হয়তো কিবা কিবি ইয়াত অলপ এড কৰি হয়তো 5000 বা 6000 মান তেনেকুৱা হয়তো দিব পাৰে, কিন্তু ইচ্ছা কৰিলে বহুখিনিয়ে দিব পাৰে। কিন্তু মোৰ আইডিয়া মতে মই কৈছোঁ, কিন্তু ইয়াত 5-6 হাজাৰ মান ৰেগুলাৰ পোষ্ট অৰ্থাৎ DEৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিব পাৰে। কিন্তু কিমানখিনি দিব এইখিনি সঠিক মই ক'ব নোৱাৰোঁ। কিন্তু আপোনালোকৰ মতে কি? আপোনালোকৰ মতে কিমানখিনি দিয়াৰ চান্স আছে DEত? তো আপোনালোকে আপোনালোকৰ মন্তব্যখিনি জনাব আৰু আপোনালোকৰ দাবী কি, আপোনালোকে কিমানখিনি ৰেগুলাৰ পোষ্টত বিচাৰে এইখিনিয়ে জনাব। তো তাৰ পিছতে SS-ত আহিছোঁ। তো SS-ৰ পোষ্ট আপোনালোকে জানে যে SS-ৰ অধীনত বৰ্তমান বহুখিনি পদ মানে ভেকেঞ্চি হৈ আছে, কিয়নো আপোনালোকে নিশ্চয়কৈ শুনিছে প্ৰায় 25-30 হাজাৰ মান যিটো পদ আছে SS-ৰ ভেকেঞ্চি। তো ইয়াত ইচ্ছা কৰিলে চৰকাৰে যদি ইচ্ছা কৰে যে SS-ৰ পদখিনি গোটেইখিনি আপোনালোকক মানে বিজ্ঞাপন হিচাপে প্ৰকাশ কৰিব, যদি ইচ্ছা কৰে টেটৰ 80% 90% কেণ্ডিডেটছক তাতে নিয়োগ কৰিব পাৰিব চৰকাৰে ইচ্ছা কৰিলে। কিন্তু এতিয়া কথা হ'ল যে কিমানখিনি চৰকাৰে SS-ৰ পদ মানে মোকলাই দিয়াৰ সম্ভাৱনা আছে এই টেটৰ ছেকেণ্ড ফেজত। তো আপোনালোকৰ মন্তব্য কি আপোনালোকে জনাব। তো মই মোৰ মন্তব্য মতে মই কৈছোঁ যে মোৰ মতে যিহেতু 25-30 হাজাৰ মান SS-ৰ পদ ভেকেঞ্চি হৈ আছে, তো মোৰ মতে সিমানটো নিদিয়ে। তো যদি মানে দিয়ে মোৰ মতে মানে 8-9,000 অৰ্থাৎ 8-9 হাজাৰ মান দিয়াৰ চান্স আছে, এইটো মোৰ মতে কৈছোঁ। তো এইটো নহয় যে এইটো ডেফিনেটলি হয়, এইটো নহয়, ইয়াতকৈ কমো হ'ব পাৰে আৰু ইয়াতকৈ বেছি হোৱাৰো সম্ভাৱনা আছে। তো মোৰ মতে ইয়াতকৈ কম হ'ব নালাগে, কিয়নো বহুখিনি পদ ভেকেঞ্চি হৈ আছে, চৰকাৰে ইচ্ছা কৰিলে বহুখিনি পদে দিব পাৰে। কিন্তু মোৰ মতে এটা এক্সপেক্টেড হয়তো টেটৰ ছেকেণ্ড ফেজ দিব লাগে, 7-8 হাজাৰ মান SS-ৰ পদ মোকলাই দিয়াৰ ভালেখিনি সম্ভাৱনা আছে। তো যি কি নহওক ফ্ৰেণ্ডসকল, মোৰ মতে মই কৈছোঁ, কিন্তু আপোনালোকৰ মন্তব্য কি? আপোনালোকে হয়তো আপোনালোকৰ মতে কিমানখিনি পদ মানে মোকলাই দিয়াৰ সম্ভাৱনা আছে তো আপোনালোকে জনাব। আৰু আপোনালোকৰ হয়তো দাবী এটা আছে যে আমাক ইমানখিনি পদ লাগে, অৰ্থাৎ কিমানখিনি পদ আপোনালোকৰ কাৰণে মানে লাগে বা আপোনালোকে কিমানখিনি দিলে হয়তো সন্তুষ্ট, আপোনালোকে এইখিনিও কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডসকল, যি কি নহওক আপোনালোকে আপোনালোকৰ মূল্যৱান কমেণ্টটো জনাব। আৰু ইয়াৰ পিছতে মই আৰু এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিম, যিটো হয়তো ধৰিম যে 7-8 হাজাৰ যদি SS-ৰ পোষ্ট দিয়ে আৰু DEৰ যদি 6-7 হাজাৰ মান দিয়ে বা 5 হাজাৰ মান দিয়ে, তেনেহ'লে কিমান কাট অফ মাৰ্কছৰ কেণ্ডিডেটসকলে চাকৰি এটা পাবলৈ সক্ষম হ'ব এইবাৰ টেটৰ ছেকেণ্ড ফেজত। তো ইয়াক লৈ মই পৰৱৰ্তী সময়ত এটা ভিডিঅ' লৈ আহিম। তো যি কি নহওক ফ্ৰেণ্ডসকল, এইখিনি কথা আলোচনা কৰিলোঁ আপোনালোকৰ মাজলৈ। আৰু এইখিনি যে কিমান দূৰ সঁচা হ'ব এইখিনি জনা নাযায়, যিহেতু অসম চৰকাৰে পৰৱৰ্তী সময়ত কি কৰে সেয়া পৰৱৰ্তী সময়ত মানে লক্ষণীয় হ'ব। তো যি কি নহওক ফ্ৰেণ্ডসকল, এইখিনি আছিলে আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলগীয়া কিছু কথা। তো যদিহে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনত প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল অপশ্যনত ৰাখি দিব, আৰু যাতে মই এনেধৰণৰ কোনো এটা ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে সকলোতকৈ আগত পাবলৈ সক্ষম হয়। তো ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।